हेलो एवरीवन गुड मर्निंग सकलोके रातिपुवाई भिडिओটো आरम्भ करिছোঁ অকনমান বাহিৰতে বহিছোঁ খোৱাৰ পৰা উঠি মনটো ভাল লাগে এনেকৈ বাহিৰত অকনমান বহিবলৈ পালে আৰু মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সৰু ব্লগটো চাই আপোনালোকে ভাল পাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব লগতে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি ল'ব বহুতে চাই কিন্তু সাবস্ক্ৰাইব নকৰে তো সাবস্ক্ৰাইবো কৰি ল'ব বয়েলকনিত বহি থাকোঁতে মনত পৰিলে ফুলখিনি মানে মৰহি যোৱা নিচিনা হৈছে এনেকুৱা সিজনত ফুলবিলাক বিৰাটেই যত্ন লৈ নাথাকিলে মৰহিয়ে যায়গৈ দুজোপা মানহে তেনেকৈ ডেইলি পানী নিদিলেও চলে বাৰু কিন্তু কেজোপামান আছে ডেইলি পানী নিদিলে একেবাৰে শুকাই যোৱাৰ নিচিনা হৈ যায় সেয়ে মই পানীখিনি দিওঁ বুলি পেলাই ল'লোঁ আৰু পানীখিনি মানে হাতেৰে ছটিয়াই দিব লগা হৈছে যিহেতু পাতবিলাকে নাপায় অকল গুৰিত দিলে নহ'ব পাত বাকি ডালবিলাকত পাতবিলাকতো অকণমান পানী পৰিলে সতেজ হৈ থাকে নহ'লে সতেজতাটো নোহোৱা হৈ যায়গৈ পাতবিলাক শুকাই যায়গৈ সেয়ে অকণমান হাতেৰে ছটিয়াই পানীবিলাক দি দিছোঁ আৰু গোটেইখিনিতে এনেকৈ পানী নিদিলে অলপ দিনৰ পিছতে মৰহি যোৱাৰ মানে এনেকুৱা হয় মাটিত ৰুলে ডেইলি পানী নিদিলেও চলে কিন্তু যিবিলাক টাবত থাকে ফুল সেইবোৰক আমি ডেইলি পানী নিদিলে বেয়া হৈ যায়গৈ আৰু মাজে মাজে খুচৰি দিব লগা হয় যিহেতু মাটিবোৰ টান হৈ যায় মাটিত থাকিলে ইমানটা যত্ন নললেও ভালে থাকে ফুলবিলাক কিন্তু টাববিলাকত হ'লে এনেকৈ যত্ন লৈ থাকিব লগা হয় আৰু যেহেতু অকণমানি বেলকনিখন অকণমানতে দেখাও পোৱা যায় যে ফুলবিলাক বেয়া হৈ গৈছে ফুলখিনিত পানী দি মেলি হৈ গ'ল আৰু ফুলখিনিত পানী দিওঁতে বেলকনিখন গোটেইখন লেতেৰা মানে পানী হৈ গ'ল সেয়ে বেলকনিখন অকণমান চাফাও কৰি ল'লোঁ মানে বেলকনি এনেকৈ অকণমান জেগাতে যদি ফুল থাকে পানীখিনি পৰিলে পিছল খোৱা যাব সেয়ে লগে চাফা নকৰিলে দিগদাৰ হৈ যায় আৰু মনত যিহেতু দৌৰি ফুৰে সেইকাৰণে মানে ৰাতিপুৱা মানে এইখিনি চাফা কৰি ল'লোঁ লগে পানীখিনি চাফা কৰি দিলে বেলকনিখনো চাফা হৈ থাকে নহ'লে মাটি হৈ যাব তাৰপিছত এইকেইজোপা চাওক পৰ্চিলকা এইকেইজোপা কিন্তু যত্ন নোলোৱাকৈ ফুলি থাকে বৰ ভাল লাগে আৰু এনেকৈ কম যত্নতে যদি ফুলি থাকে আৰু লগতে এল'ভেৰা কেইজোপাও একেটা টাবতে আছে এল'ভেৰা কেইজোপাও ধুনীয়াকৈ হৈ আছে এইজোপা চাওক এই দুজোপা আছে পৰ্চিলকা তো পৰ্চিলকা দুজোপা বৰ ধুনীয়াকৈ হৈ থাকে মই পিছে গোটেইখিনি ফুলৰ নাম নাজানো আৰু এটা আছে মানে হাৰ্ট প্লান্ট বুলি কয় নেকি মই ভালকৈ নাজানো বাৰু আপোনালোকে কোনোবাই যদি জানে নামটো কমেণ্টত জনাবচোন মই ভালকৈ গম নাপাওঁ এই নামটো হাৰ্ট প্লান্ট বুলি মানে শুনিছোঁ আৰু এতিয়া আহিলোঁ ভাত বনাবলৈ মানে খানা নাস্তা কৰা হৈ গ'ল এইবিলাক হৈ গ'ল বাকী কামবিলাক ভাত বনোৱা আজি আছিলে বজাৰৰ পৰা আনিছিলে মানিমুনি আৰু ভেদাইলতা তো সেইখিনিকে পিচি লওঁ বুলি ল'লোঁ আৰু ভেদাইলতা মানিমুনি খাই সকলোৱে চাগে ভালেই পায় মই কিন্তু বহুত ভাল পাওঁ বহুত দিনৰ পিছত খাম মানে এইবাৰ ছিজনত প্ৰথম খাম আৰু বৰ্তমান ছিজনটোত তো বজাৰৰ পৰা অনা হৈছিলে এইখিনি এতিয়া ইয়াত ক'ত ঘৰৰ পাব আৰু বজাৰৰ পৰাই খাব লাগিব সেই পিচি মেলি ল'লোঁ আৰু এইখিনি আপোনালোকে এনেদৰে বনাইনে বইল কৰি লয় মই কিন্তু এনেকৈ প্ৰথমতে কেৰাহীত পাতি বইল কৰি লওঁ আৰু বইল কৰিবৰ কাৰণে মই কেৰাহীখন দি লৈছোঁ আৰু তাতে আলু এটা ডাঙৰ চাইজৰ আলু এটা কাটি পেলাইও দি লৈছোঁ আৰু লগতে মাছ আছে মাছো লৈ আহিছিলে মনক স্কুলৰ পৰা থ'বলৈ যাওঁতে মাছ লৈ আহিছিলে শ'ল মাছ তো শ'ল মাছৰ লগত ভেদাইলতা খাম আজি তো মাছখিনি ভাজি লৈছোঁ আৰু এইপিনে ভেদাইলতাখিনি উতলি আছে আৰু এইখিনি মই নহৰু দি তেল মাৰি দিলোঁ তেল মাৰি পেলাই মাছখিনি পেষ্ট দি দিলোঁ আৰু আজিৰ ৰেচিপিটো হৈ গ'ল আমাৰ দুপৰীয়াৰ খানা তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত আজিলৈ আহিছোঁ বাই বাই